নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মৰ্ণিঙতে মই এই পটলৰ লতি শিপা এইবিলাক পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আজিৰ শিপাখিনি গুৱাহাটী ছয়গাঁও বকৌলৈ যাব। তো দাদাৰ নাম ৰজব ৰাভা। তো দাদা গুৱাহাটী জালুকবাৰীলৈ আহিব। জালুকবাৰী আহি মোৰ কাৰ্টনটো ৰিচিভ কৰিব, মই গাড়ীত উঠাই দিম। মই এতিয়া ঘৰৰ পৰা ওলাম। এতিয়া কথা হ'ল কি, কেৱল যে গুৱাহাটী ছয়গাঁৱত পঠিয়াই আছোঁ এয়া নহয়, প্ৰতিদিনাই মোৰ দুটা তিনিটা কাৰ্টন যাই আছে। আপোনালোকে যদি ভাবিছে কেৱল আজি নহয়, চাওক ইমান দিন আগতে মই খেতিত পটল যে উঠাইছোঁ, কিমান পটল উঠিল। পটল একদম পূৰা জাম কৰি থৈ দিছিলোঁ, উঠাই কিনে এঠাইত জমা কৰিছিলোঁ। এই শিপাবিলাক মই যে পঠিয়াই আছোঁ, মোৰ খেতিত যেনেকুৱা লাগিছে আপাৰ লয়াৰ মধ্য অসম এইবিলাক যিহে মাটি ভাল। আপোনালোকে যদি এই পটলবিলাক শিপাবিলাক যদি আপোনালোকৰ খেতিত লগায়, আপাৰ আছামত লয়াৰ আছামত মাটিবিলাক কিন্তু পটলৰ খেতিৰ বাবে বৰ উপযোগী। আপোনালোকে এই শিপাবিলাক মোৰ পৰা লাগিলে লৈ আপোনালোকে যদি 1 বিঘা মাটি কৰিব পাৰে, বছৰেকত 1 বিঘা মাটিৰ পৰা কমেও 2 পৰা 2.5 লাখ টকা এটা বিকিব পাৰিব। এয়া চাওক, মই 2 লাখ টকা বিকি শেষ কৰি দিলোঁ, 2 লাখ পাৰ কৰিলোঁ। পৰহি দিনা আৰু যোৱাকালি মোৰ টোটেল হিচাপ হ'ল 2,13,000 টকা। এতিয়া আপোনালোকে কিয় নোৱাৰিব এইটো কথা কওকচোন। যদি আপোনালোকে মোৰ দৰে শিক্ষিত নিবনুৱা হৈ আছে মোৰ দৰে, তেনেহ'লে আপোনালোকে মই যেনেকৈ নিজৰ খেতিত কৰিছোঁ আপোনালোকেও সেইমতে কৰক। কেৱল এটা কাম কৰিব লাগিব, নিজৰ অলপ কষ্ট কৰিলেহে আপোনালোকে কি পাব, সফল হ'ব পাৰিব। এতিয়া মই এই ৰজব ৰাভালৈ দাদালৈ পঠিয়াই আছোঁ, আৰু তাৰপিছত যিটো কাৰ্টন পঠিয়াই দিম সেইটো হ'ব নৰেন দাস শিৱসাগৰলৈ। এই নৰেন দাস আৰু ৰজব ৰাভা, তাৰমানে প্ৰত্যেক দিনাই মই দুটাকৈ কাৰ্টন দি আছোঁ। তাৰমানে মোৰ তাত এনেই বহুত তাৰমানে পইচা এখেতে মাৰিছে বহুতে, কিন্তু সময় মিলাব পৰা নাই। সময় প্ৰত্যেক দিনাই দুটাকৈ দি আছোঁ। কমেও 34ৰ পৰা 35টা ডেলিভাৰী মোৰ তাত জমা হৈ আছে। তো বহুতে এনে পইচা অলপ মাৰি থৈছে এডভান্সকৈ। তো কোনোবাই ল'ব 500, কোনোবাই ল'ব 700, কোনোবাই ল'ব 400। তো এনেকৈ মই দি আছোঁ। মই কি কওঁ যে মই অকলে যে টকা উপাৰ্জন কৰিম সেয়া নহয়। মই ভাবিছোঁ কি যে আমাৰ অন্তত দাদা বাইদেউসকলেও যাতে এনেকুৱা ধৰণৰ খেতিৰ ওপৰত গুৰুত্ব দিয়ে, যাতে নিজৰ খেতি নিজে কৰি ভাল উপাৰ্জন কৰিব পাৰে। আপোনালোকৰ এনেকুৱা ধৰণৰ শিপাবিলাক যেতিয়া আপোনালোকৰ খেতিত মোৰ খেতিৰ দৰে হ'ব, দানা লাগে, ঔষধ লাগে, মই আপোনালোকক চব যোগান ধৰিম। কেৱল আপোনালোকে গুৰুত্ব সহকাৰে কি কৰিব লাগিব, খেতিৰ ওপৰত মনোযোগী হ'ব লাগিব। এয়া চাওক, পটলৰ ধৰণবিলাক চাইছেনে, হাইব্ৰিড পটল হয়। এয়া চাওক, লগোৱাৰ পদ্ধতিটো হ'ল এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব দিব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুট বা 4 ফুট। যদি মাটিৰ গুণাগুণ ভাল 4 ফুট, যদি সিমান ভাল নহয় 3 ফুট দিলেও হ'ব। বৰ্গাকৃতি লগাব। আৰু ইয়াত কেইটা শিপা আছে, ইয়াত এইখিনি ৰাখিছোঁ, এইখিনি অলপ বেছি হ'ল হিচাপৰ ওপৰত। এইখিনি যাব শিৱসাগৰলৈ পঠিয়াই দিম। এতিয়া কথা হ'ল, এই শিপাবিলাক যে আপোনালোকে লগাব, মতা মাইকী উভয়ে লগাব লাগে। মতা মাইকী উভয়ে লগালে কি হয়, মতা গছবিলাক মাইকী গছৰ ওপৰত বগাই যাব দিব লাগে। তেতিয়া আপোনালোকৰ পটলবিলাকৰ ধৰণ এনেকুৱা হ'ব আৰু দেখাত বহুত চিকচিকীয়া হ'ব। বজাৰত লৈ যোৱাৰ লগে লগে এই চাওক, মই যে মাৰ্কেটত লৈ আছোঁ পটলবিলাক না, বেলেগে লৈ থিয় হৈ থাকে, মই কিন্তু আগতীয়াকৈ বিকি ঘৰলৈ উভতি আহোঁ। বহুত ভাল লাগে, আনন্দৰ বিষয়। তো মই এটা কথাই কওঁ, কেৱল আনন্দ বিষয় মোৰ নহয়, আপোনালোকৰো আনন্দ বিষয় হ'ব লাগিব। আপোনালোকে যদি 1 বিঘা মাটি কৰে, 10ৰ পৰা 12 কুইণ্টেল পটল সপ্তাহত যদি উঠাব পাৰে, তো টকা আৰু ক'ত কি চাওকচোন। মানুহে কয় টকাৰ গছ, পটল খেতি মানে টকাৰে গছ বুলি মই ক'ব পাৰোঁ। তো বন্ধুসকল, যদি চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, ছাবস্ক্ৰাইব কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো এটা শিপা আপোনালোকে লগাব, বহুত সাৱধানত লগাব। 3 ইঞ্চি মাটিৰ তলত
এই শিপাবিলাক ডুবাই ৰাখিব আৰু মাটিৰে ওপৰত ঢাকি ৰাখিব আৰু মাটি টান কৰি দিব আৰু ওপৰত কেইটামান আৱৰ্জনা দিব খেৰ চেৰ বা কিবা এই মেটাকা বুলি কওঁ এই মেটাকা অলপ ওপৰত ৰাখিব মাটি ঠাণ্ডা কৰি ৰাখে আৰু গছ সকলো এক সপ্তাহৰ ভিতৰত গজালি মেলিব ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব আজিলৈ এইখিনিতে এৰিছোঁ পৰৱৰ্তী ভিডিঅ' আপোনালোকৰ কোনটো খেতিৰ কাৰণে লাগে কমেণ্ট কৰি জনাব মই আপোনালোকক সেইটো খেতিৰ ভিডিঅ' দিবৰ কাৰণে প্ৰস্তুতি ল'ম তো বন্ধুসকল ভালে থাকক সুস্থ থাকক তাৰে কামনা লৈ এৰিছোঁ বাই বাই